মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইয়ে নিশ্চয় কুশলে আছা নহয়নে বাৰু? আৰু তোমালোকৰ পঢ়া শুনাবোৰ কেনে চলিছে বাৰু? আটাইয়ে কাৰ্যপত্ৰ পাইছাই নহয়নে বাৰু? আৰু এই কাৰ্যপত্ৰখন তোমালোকৰ বাবে অতি দৰকাৰী বস্তু। যিসকল ছাত্ৰ ছাত্ৰীয়ে কাৰ্যপত্ৰ নিয়মিতভাৱে কৰে সেইসকলৰ আগলৈ কোনো অসুবিধা নাথাকেই নহয়নে বাৰু? আৰু তোমালোকক এইকাৰণেই দিয়া হৈছে যে বুনিয়াদী যিখিনি সাক্ষৰতা, তোমালোকে যিখিনি কথা শিকিব লাগে সেইখিনি কথা যাতে তোমালোকে তৃতীয় শ্ৰেণীত একেবাৰে কমানৰ পৰা তৃতীয় শ্ৰেণীলৈকে যিমানখিনি কথা শিকিব লাগে সেইখিনি যাতে তোমালোকে ভাষাৰ ক্ষেত্ৰতে হওক, সাংখ্যিকতাৰ ক্ষেত্ৰতে হওক আটাইখিনি শিকি যাব পৰা, তাৰ ব্যৱস্থা কৰিয়ে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণেই তোমালোকক এই কাৰ্যপত্ৰখিনি দিয়া হৈছে। আৰু কাৰ্যপত্ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিয়মিতভাৱে কৰে তেওঁলোকে কোনো অসুবিধাত নপৰে। ঠিক আছে, মই আশা কৰিছোঁ তোমালোকে আটাইয়ে কাৰ্যপত্ৰখন নিজেই কৰিবা। লোকৰ হতুৱাই তোমালোকে নকৰিবা, ঘৰতো নকৰিবা, আৰু বিদ্যালয়ত তোমালোকে নিজে নিজে কৰিবা। ঠিক আছে, তেন্তে মই আজি তোমালোকৰ কাৰ্যপত্ৰৰ এটা ক্ৰিয়াকলাপ লৈ আহিছোঁ, সেইখিনি তোমালোকে চাবাচোন। মই একেবাৰে সহজখিনি দিয়া নাই, অকণমান যিখিনি সেইখিনি জটিল আছে মই সেইখিনি তোমালোকক দেখুৱাই যাম। ইয়াত দিয়া হৈছে যে বাকচৰ ভিতৰত থকা শব্দবোৰ পঢ়ো আহা। আৰু প্ৰত্যেক ক্ষেত্ৰতে তোমালোকক পঢ়ো আহা থাকিবই, কাৰণ পঢ়িব পাৰিলেহে, যদি তোমালোকে ভালদৰে পঢ়িব পাৰা আটাইবোৰ বিষয় তোমালোকে সহজে কৰিব পাৰিবা, ভালদৰে আয়ত্ব কৰিব পাৰিবা। পঢ়িব নাজানিলে কিন্তু তোমালোকে প্ৰশ্ন বুজি নাপাবা, উত্তৰটো তোমালোকে জানিলেও প্ৰশ্নটো যদি বুজি নোপোৱা তেতিয়া তোমালোকৰ বিৰাট অসুবিধা হয়। আৰু যদি ভাষাটো পঢ়িব পাৰা, ভাষাৰ বিষয়টো, তেতিয়াহ'লে তোমালোকৰ কাৰণে পৰিৱেশ অধ্যয়ন সহজ হৈ পৰিব নহয়নে? আন বিষয়বিলাকো তোমালোকৰ সহজ হৈ পৰিব। সেই কথা তোমালোকে মনত ৰাখিবা, আৰু ৰাখি পেলাই তোমালোকে কাৰ্যপত্ৰখন নিয়মিতভাৱে কৰিবা। আৰু ভুল শুদ্ধ তোমালোকে নিজেই বুজি পাবা। বাকচৰ ভিতৰত থকা শব্দবোৰ পঢ়ো আহা। এতিয়াতো যিহেতু তোমালোক তৃতীয় শ্ৰেণী, গতিকে আমি শব্দবোৰ বানান কৰি নপঢ়োঁ। কুলি নহয়নে? কত এডাল হচৌকাৰ। চুলি, ফুলি, পুলি নহয়নে? ইয়াত হচৌকাৰ আৰু হচৈকাৰ আছে। এডাল হচৈকাৰ আৰু এডাল হচৌকাৰ। পূব, দীৰ্ঘৌকাৰ নহয়নে? পূব। মূৰ, দীৰ্ঘৌকাৰ। ধূলি, দীৰ্ঘৌকাৰ। মূলা, দীৰ্ঘৌকাৰ নহয়নে? দীৰ্ঘৌকাৰ আৰু আকাৰ আছে। আৰু এই দীৰ্ঘৌকাৰ থকা শব্দবোৰ উচ্চাৰণ কৰোঁতে অকণমান দীঘলকৈ কৰা হয়। পূব, মূৰ, ধূলি, মূলা অকণমান দীঘলকৈ কৰা হয়। আৰু তাতেই তোমালোকে বুজি পাব লাগিব যে হচৌকাৰ হ'ব নে দীৰ্ঘৌকাৰ হ'ব। তাৰপিছত এইফালে আছে ৰিকাৰ। বৃক্ষ, মৃগ, তৃণ, নিত্য, নৃত্য। আৰু তোমালোকে এই শব্দবোৰ পঢ়াৰ লগতে তোমালোকে অৰ্থবোৰ জানিব লাগিব। বৃক্ষ মানে গছ, মৃগ মানে পহু নহয়নে? তৃণ মানে ঘাঁহ, নৃত্য মানে নাচ। আৰু এইফালে পূব এটা দিশ, মূৰ, নিজৰ মূৰটোও ক'ব পৰা, আন কিবা বস্তুৰ মূৰটোও হ'ব ওপৰ অংশ। ধূলি চিনি পোৱাই তোমালোকে, মূলা পাচলি। এইপিনে কুলি চৰাই নহয়নে বাৰু? কুলি এবিধ হৈছে চৰাই। লত হচৈকাৰ থাকিলে চৰাই বুজাব, আৰু দীৰ্ঘৈকাৰ যদি থাকে তেতিয়াহ'লে ষ্টেচনত থকা বস্তু কঢ়িওৱা সেই কুলিৰ কথা বুজাব। চুলি, চুলি আটাইয়ে চিনি পোৱা, সকলোৰে মূৰত চুলি আছেই। ফুলি, ফুলি মানে কাণফুলিও কয়, আৰু কিবা গছ ফুলি থকা সেইটোও বুজায়। পুলি, পুলি মানে হৈছে গছৰ পুলি। ইয়াৰ পিছত চোৱাচোন তোমালোকে তলত দিয়া আখৰ জালখন, এখন জাল, আখৰৰ যিটো বাকচৰ নিচিনা দেখিছা, এইখন এখন বৰ্ণ জাল।
এই জালখনৰ পৰা শব্দ গঠন কৰি কওঁ আৰু লিখোঁ আহা। বৰ্ণজাল, তাৰমানে বৰ্ণ লগ লগাই আমি এই জালখনৰ পৰা শব্দ উলিয়াব লাগিব। ইয়াত তোমালোকে নিশ্চয় দেখিছা এটা কৰি থোৱা আছে ৰঙীন, নহয়নে? আৰু ইয়াৰ পৰা কি ওলাব এইটো মই দেখুৱাই দিছোঁ, তোমালোকে লিখিবা। নাঙল, এয়া দেখিছানে? দন্ত্য নত আকাৰে না ঙ ল, নাঙল। তাৰপিছত এইফালে ওলালে সহা, আৰু এইফালে এনেকৈও কৰিলে শস্য, নহয়নে? শস্য ওলালেই। তাৰপিছত এইটো গোটেইটোৱে হ'ব লঘু আহাৰ, গোটেইটোৱে হ'ব এইটো লঘু আহাৰ। কামো হ'ব, নহয়নে? কামো হ'ব। তাৰপিছত এইপিনে এইটো বনালে কাপো হ'ব, এয়া কাপো হ'ব। ধূপ, এইটো ধূপ, নহয়নে? ধূপ। আকৌ এইপিনে ধূনা, এইফালে ধূনা। আকৌ এইফালে পঢ়া, ধৰত আকাৰে পঢ়া, নহয়নে? পহু, এইটোও হ'ব পহু। এইপিনে এনেকৈ পথালিকৈ হ'ব পদিনা, মধু। এইপিনে হ'ব এইপিনে পদিনা, দেখিছানে? দন্ত্য দৰ্থ দি কিতাপ চাই যোৱা তোমালোকে। পদিনা, আটাইবোৰ শব্দ হ'ব, এইটোও এটা শব্দ হ'ব। মুঠতে কিমান তোমালোকে শব্দ উলিয়াব পাৰিবা। এই এনেকুৱা বৰ্ণজালবোৰ কৰি থাকিলে তোমালোকে আজৰি পৰত যেতিয়া টিফিন টাইমত তোমালোকে এই কামবোৰ কৰিবা। আৰু ইয়াতকৈ আৰু শব্দ ওলাব, তোমালোকে অকণমান চালেই ওলাব, নহয়নে? তাৰপিছত এইখিনি আছে, এইখিনি শুদ্ধকৈ লিখিব লাগে, সেইখিনি লিখিব পাৰিবাই তোমালোকে। উল্টা পুল্টাকৈ বাক্যবোৰ আছে, দেখিছানে? শব্দবোৰ উল্টা পুল্টাকৈ আছে, বাক্যটো শুদ্ধকৈ সজাই লিখে। ফুলি আছে কপৌ ফুল গছত, কি বুলি আৰম্ভ কৰিব লাগিব? গছত কপৌ ফুল ফুলি আছে, মনত ৰাখিবা। গছত কপৌ ফুল ফুলি আছে। ধূলি ধুমুহাত উদিছে, ধুমুহাত ধূলি উদিছে। তোমালোকে ধুনীয়াকৈ এইফালে লিখি পেলাবা। তাৰপিছত একেস্বৰ টানা এইবোৰ তোমালোকে পাৰিবাই। একেস্বৰ মানে স্বৰচিহ্ন একে বুজোৱা। এইটো কুলি, ধূপ, পূব, তৃণ, মৃগ মিলি আছে, এইকেইটা তোমালোকে কৰিব পাৰিবা। ঠিক আছে, তেন্তে মই আজিলৈ আহোঁ, তোমালোকে এইখিনি কৰিবা। আৰু এটা এটাকৈ মই দি যাম। আৰু এইখন অভ্যাস কৰিলে তোমালোকে ভাষাৰ ক্ষেত্ৰত থকা যিখিনি তোমালোকৰ আসোঁৱাহ সেইখিনি দূৰ হ'ব বুলি মই ভাবিছোঁ নহয়, হয়েই। এনেকুৱাবোৰ অভ্যাসে তোমালোকে এই ভাষা বিষয়টো একেবাৰে সুচাৰুৰূপে তোমালোকে শিকি যাব পাৰিবা। ঠিক আছে, তেতিয়া আহোঁ।